নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি BEd কমন এণ্ট্ৰেন্স টেষ্টৰ ফাইনেল মেৰিট লিষ্ট আছিলে ইতিমধ্যে আউট হৈ গ'ল। আপোনালোকে হয়তো গম পায় কাট অফ কিমান দিছে বা কলেজ কিমান আছে মই আপোনালোকক সকলো কথা জনাম এই ভিডিঅ' যোগে। ন'টিছখনত কি উল্লেখ কৰিছে আপোনালোকে পঢ়ি চাব পাৰে আৰু লগতে যি ফাইনেল মেৰিট লিষ্ট আছিলে ফাইনেল মেৰিট লিষ্টৰ আপোনালোকক যি কাৰেকশ্যন কৰা হৈছে সেইখিনি আপোনালোকে চাই ল'ব পাৰে। আগৰ যিখন মেৰিট লিষ্ট আছে মেৰিট লিষ্টখনৰ সৈতে ছেমেই, মাত্ৰ আপোনালোকৰ কিছুমান কাৰেকশ্যন কৰি দিছে। কাৰেকশ্যন কৰাৰ পিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰত অনলাইন আবেদন আৰম্ভ হৈছে আৰু কিছুমানত অফলাইন আবেদন আৰম্ভ হৈছে। মই ইতিমধ্যে ৰঙিয়া টিটি কলেজৰ অনলাইন আবেদনৰ বিষয়ে জনাইছোঁ আৰু বাকী কলেজবিলাকো আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ল, কিন্তু আপোনালোকৰ যিহেতু ডেট 20 তাৰিখলৈকে লাষ্ট ডেট দিছে বাকী কলেজবিলাকৰ, গতিকে গোটেইবোৰ জনাটো সম্ভৱ নহয়। বাকী কলেজবিলাকৰ নাম মই আপোনালোকক জনাই দিম, আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। টোটেল আগতে যিমান আছিলে 8,000মান সিমান ষ্টুডেণ্টে দিছে। কিছুমানে ৰিজেক্টেড কৰা হৈছে, কিছুমানে ৰোল নম্বৰ ভুলকৈ লিখিছিলে OMR চিটত, সেইকাৰণে তেওঁলোকক ৰিজেক্টেড কৰা হৈছে, আৰু কিছুমানে চিৰিজ ক'ডো ভুলকৈ লিখিছিলে সেইকাৰণে তেওঁলোকক ৰিজেক্ট কৰা হৈছে। গতিকে আপোনালোকে আপোনালোকৰ নামবোৰ আছে নে নাই চাই ল'ব পাৰে। ইয়াত আপোনালোকৰ কাট অফ মাৰ্কটো দি দিছে। ইয়াত কৈছে যে কাউন্সেলিঙৰ কাৰণে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 90, অৰ্থাৎ 90 তলত পৰা সকলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, অৰ্থাৎ অনলাইন আবেদন কৰিব নোৱাৰিব, আৰু ৰিজাৰ্ভ কেটেগৰীসকলে 80 তলত পৰা সকলে অনলাইন আবেদন কৰিব নোৱাৰিব। যিসকলে 80 ওপৰত পাইছে তেওঁলোকে আবেদন কৰিব পাৰিব। ৰিজাৰ্ভ কেটেগৰী যেনেকৈ OBC ST SC সকলে 80 পালেই হ'ব, আৰু আনৰিজাৰ্ভ কেটেগৰীয়ে 90 পালে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এইখিনি ৰুলছখিনি চাই ল'ব কি দিছে। গতিকে কাট অফ মাৰ্কটো ধৰি দিছে, আপোনালোকে সেইটো চাই ল'ব। কাট অফ মাৰ্ক মানে হৈছে আপোনালোকৰ যিটো এপ্লাই কৰাৰ নিম্নতম মাৰ্কছ ধৰি দিছে। তাৰপিছত আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত OBC কাৰণে 27% থাকিব, SC কাৰণে 7, ST প্লেনৰ কাৰণে 10, ST হিলছৰ কাৰণে 5, PWD কাৰণে 3 আৰু EWS কাৰণে 10% থাকিব। গতিকে আপোনালোকে এইখিনি চাই ল'ব। আৰু এক্সেল ফৰ্মেটত মই দেখুৱালোঁ যে এক্সেল ফৰ্মেটত আপোনালোকৰ মেৰিট লিষ্টখন দিছে। এতিয়া আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰৰ নাম। ইয়াত কলেজবোৰৰ নাম আপোনালোকে পঢ়ি চাব, গোটেইখিনি মই পঢ়ি নিদিওঁ। আপোনালোকৰ বাইহাটা চাৰিআলি BEd কলেজ, বজালী TT কলেজ, বৰনগৰ BEd কলেজ, বৰপেটা BT কলেজ, বঙাইগাঁও BEd কলেজ, কলেজ অফ এডুকেশ্যন বকো, কলেজ অফ এডুকেশ্যন খ্ৰীষ্টানবস্তি, কলেজ অফ এডুকেশ্যন মৰিগাঁও, কলেজ অফ এডুকেশ্যন নগাঁও, দক্ষিণ গুৱাহাটী BEd কলেজ, ডিমৰীয়া BEd কলেজ, ধুবুৰী PGT কলেজ, দায়ত শোণিতপুৰ দুধনৈ কামৰূপ, ডক্টৰ অনিতা শৰ্মা কলেজ, ডক্টৰ SR টিচাৰ ট্ৰেইনিং কলেজ, গভ BT কলেজ, এইবিলাক আপোনালোকে চাই ল'ব। প্ৰায় 35খনমান কলেজ আছে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা। প্ৰত্যেকখনতে হয়তো কোনোবাখনত অনলাইন হৈছে, কোনোবাখনত অফলাইন হৈছে। গতিকে আপোনালোকে ৱেবছাইটত গৈ পেলাই আপোনালোকে চাব পাৰিব ক'ত অফলাইন হৈছে, ক'ত অনলাইন হৈছে আবেদন। এডমিশ্যনৰ কাৰণে ক'ত অনলাইন আৰু ক'ত অফলাইন হৈছে অনলাইন আবেদন আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে তেনেকৈ চাই পেলাই কলেজবিলাকৰ অনলাইন আবেদন কৰক আৰু অফলাইন আবেদন কৰিব লাগিব।